নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো কুশলে আছে। সকলোৱে চাগে শিৱৰাত্ৰি পালন কৰিছেই। এবাৰ শিৱৰাত্ৰি দুদিনীয়াকৈ পালন হৈছে বুলি জনা গৈছে। গতিকে সকলোৱে চাগে খুব আনন্দ কৰিছে, উদযাপন কৰিছে। তো ফ্ৰেণ্ডছ, আহকচোন আজি আমি এটা নতুন টপিকছ লৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰোঁ সকলোৱে ভিডিঅ'টো আঁকোৱালি ল'ব। তো আমি আগবাঢ়ো ভিডিঅ'টোৰ পৰৱৰ্তী পৰ্যায়লৈ। আজি মই আপোনালোকক ভিডিঅ'টোত আমাৰ দেহৰ চক্ৰসমূহৰ বিষয়ে জনাবলৈ গৈ আছোঁ। আচলতে চক্ৰসমূহ কি, চক্ৰসমূহ আমাৰ শৰীৰটোৰ লগত কেনেদৰে জড়িত, তো তাৰ আগতে মই আপোনালোকক কিছু কথা ক'ব লাগিব। তো আহক, আমাৰ আচলতে মনটো কি? আমাৰ মনটো হৈছে এটা অনুভূতিৰ কেন্দ্ৰ। যিয়ে এই মনক জয় কৰিব পাৰিছে তেওঁৱে শ্ৰেষ্ঠ মানৱ, কিয়নো তেওঁ নিজক নিয়ন্ত্ৰিত কৰিব পাৰিছে আৰু মহাশক্তিৰ লগত তেওঁ সমন্বয় ঘটাব পাৰিছে। বহু হাজাৰ বছৰ আগতেই প্ৰকৃতিৰ বুকুত যিসকল আমাৰ মানৱসকল লালিত পালিত হৈ আছে, তেওঁলোকে প্ৰকৃতিৰ লীলাবিলাক উপলব্ধি কৰিছিলে আৰু জ্ঞানৰ অন্বেষণ আৰম্ভ কৰিছিলে। কোনোজনে যদি আমাৰ প্ৰকৃতিক ধীৰ স্থিৰভাৱে লক্ষ্য কৰিছিলে আৰু কোনোবা হয়তো প্ৰকৃতিৰ লগত একাত্ম হৈ পৰিছিলে, আৰু তাৰ ফলশ্ৰুতিতে আমাৰ কি হৈছিলে, বৈজ্ঞানিক উদ্ভাৱনসমূহ হৈছিলে আৰু বিভিন্ন বিষয়সমূহৰ লগতে আমাৰ শৰীৰ বিজ্ঞানৰো উন্নতি ঘটিছিলে। মানুহে নিজৰ যিখিনি জ্ঞান বুদ্ধি, সীমিত জ্ঞান বুদ্ধি, সকলো মানুহেই আকাশৰ দৰে অসীম কৰি তুলিবলৈ বিচাৰিছিলে। কাৰণ নিজৰ সীমিত বল পৰাক্ৰমেৰে, সীমিত জ্ঞান বুদ্ধিৰে, সীমিত কৌশলেৰে অসীম ব্ৰহ্মাণ্ডৰ পৰা অসীম ৰহস্যৰ ৰসগৰা খুলিবলৈ ব্যাকুল হৈ পৰিছিলে। প্ৰত্যক্ষ কৰিছিলে যে মানুহে কেনেদৰে ৰোগ ব্যাধিটো আত্মসমৰ্পণ কৰিছিলে বা প্ৰকৃতিৰ তাণ্ডৱবিলাক লক্ষ্য কৰিছিলে, কেনেকৈ মানুহ দিশহৰা হৈ পৰিছিলে, অসহায় হৈ পৰিছিলে। এই অৱস্থাবিলাক মানুহে লক্ষ্য কৰিছিল। আৰু তেতিয়াই চাগে আমাৰ মানুহৰ মনত ভগৱানৰ কথা আহিছিলে, ভগৱানৰ অস্তিত্বৰ ধাৰণা আহিছিলে। যোনে যেনেকৈ মানিছিলে, কোনোবাই ঈশ্বৰ, আল্লাহ, গড, ভগৱান বা কোনোবাই শিৱ, তেনেকৈ মানিছিল। কাৰণ আদিম যুগততো মানুহ প্ৰকৃতিৰ কোলাতেই ডাঙৰ হোৱা ন। গতিকে এই অৱস্থাটো কিমান বছৰ হাজাৰ পিছত আমি এইটো অৱস্থা পাইছোঁ। তেতিয়া মানুহে কিবা বতাহ ধুমুহা এটা হ'লেই বা তেনেকুৱা ধৰণৰ বোৰ হ'লেই মানুহে ভাবিছিল যে ভগৱান তেওঁলোকৰ ওপৰত ভগৱানৰ খং উঠিছে। ফলশ্ৰুতিত তেওঁলোকে কি কৰিছিলে, গছ এডালকেই হওক বা শিলৰ মূৰ্তি এটাকেই হওক তেনেকৈ ভগৱান হিচাপে পূজা কৰিছিলে। আচলতে যিটো বিশ্বাস তেওঁলোকৰ, সেইটোৱে আছিলে মহৌষধ তেওঁলোকৰ বাবে। আৰু তেনেকুৱা দেখিবলৈ পোৱা গৈছিলে। আমি ধৰক তেনেকুৱা বহুত হিষ্ট্ৰীবিলাক পাওঁ, আগৰ আমাৰ হিষ্ট্ৰীসমূহ আমি দেখা পাওঁ যে প্ৰকৃতি ৰুষ্ট হ'লে, ভগৱান ৰুষ্ট হ'লে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিছিলে। তো সেইবিলাকে লাহে লাহে ডেভেলপ হৈ পেলাই আমাৰ বিজ্ঞানৰ সৃষ্টি হ'ল। আচলতে এতিয়া ক'ব গ'লে বিজ্ঞানৰ যিবিলাক সৃষ্টি, আমাৰ ধৰক উৰাজাহাজেই হওক বা ৰকেটবিলাক হওক, এইবিলাক কিহৰ সৃষ্টি? আমাৰ সকলোৱে নিশ্চয় মহাভাৰতৰ কাহিনীবিলাক, ৰামায়ণৰ কাহিনীবিলাক দেখিছে। মহাভাৰতৰ যেতিয়া যুদ্ধ হৈছিলে পাণ্ডৱ আৰু কৌৰৱৰ মাজত, ঠিক তেনেকৈ ৰামায়ণত যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ হৈছিলে, তেতিয়া আকাশীযান ব্যৱহাৰ কৰিছিলে, ৰাৱণে ব্যৱহাৰ কৰিছিলে। সেই তাৰ ফলশ্ৰুতিতে আজি বিজ্ঞানীসকলে উদ্ভাৱন কৰি উলিয়ালে উৰাজাহাজ, এৰোপ্লেন উদ্ভাৱন কৰি উলিয়ালে। ধনুৰ্ষৰ মাৰিছিল তেওঁলোকে, বা তেনেকৈ ব্ৰহ্মাস্ত্ৰ, এইবিলাকৰ পৰা আমাৰ কি হ'ল, বোমাবিলাকৰ সৃষ্টি হ'ল বিভিন্ন ধৰণৰ। আচলতে সেই আমাৰ মহাভাৰত বা পুৰাণেই হওক বা ৰামায়ণৰ হওক, এই বস্তুবিলাক কিন্তু এতিয়া বিজ্ঞানৰ লগত আমাৰ জড়িত হৈ আছে। তাৰ ফলশ্ৰুতিতে এইবিলাক বহুত ডেভেলপ হৈছে, চাইণ্টিফিকেলি ডেভেলপ হৈছে। সকলোবোৰ যেনেকৈ ডেভেলপ হৈ গৈ আছে, তেনেকৈ বিজ্ঞানীসকলে আজিৰ দিনত উদ্ভাৱন কৰি ওলাইছে। আমাৰ শৰীৰ চৰ্চাৰ ওপৰতো বহুত বিজ্ঞান ওলাইছে, যোগাসন কৰে, প্ৰাণায়াম কৰে। গতিকে এই সকলোবিলাক, এইবোৰ হৈছে আমাৰ শৰীৰ চৰ্চা। গতিকে আমাৰ এই
নিজক নিৰাপদ ৰাখিবলৈ মানুহে কি কৰিলে নিজৰ মনৰ কোহত মানে সোমাই পৰিলে যে মানুহে নিজক নিয়ন্ত্ৰিত যি সকলোকে ধৰক এটা শক্তি যি শক্তি সকলোকে নিয়ন্ত্ৰিত কৰি আছে মানুহে জানিব বিচাৰিলে যে এই শক্তিটো আচলতে কি শক্তি প্ৰাচ্যৰ দাৰ্শনিকসকলেও ধৰক আমাৰ শৰীৰটোৰ ওপৰত বিভিন্ন ধৰণৰ মতবাদ আগবঢ়াই গৈছে তেওঁলোকে গতিকে আমাৰ শৰীৰটোৱে হৈছে গুপ্ত শক্তিৰ খনি যি শক্তি কেন্দ্ৰসমূহ যাক চক্ৰ বুলি অভিহিত কৰা হয় আপোনালোকে মহাভাৰতেই হওক ৰামায়ণেই হওক সংস্কৃতৰ যিবিলাক আমাৰ গ্ৰন্থবিলাক আছে সেইবিলাক অধ্যয়ন কৰিলেও আমাৰ চক্ৰসমূহৰ বিষয়ে গম পাব আৰু আপোনালোকে গুগলতো যদি সাৰ্চ কৰে 7 চক্ৰছ বুলি তেতিয়াও মানে থাকিব চক্ৰসমূহৰ বিষয়ে থাকিব গতিকে আমাৰ যিবিলাক আধুনিক চিকিৎসা পদ্ধতি মানে ৰেইকি আৰম্ভ কৰি সকলো ধৰণৰ যিবিলাক প্ৰাকৃতিক আধ্যাত্মিক চিকিৎসা পদ্ধতি এই সকলোবোৰ চিকিৎসা পদ্ধতি আমাৰ মানে এই চক্ৰসমূহৰ ওপৰত ভিত্তি কৰি কৰা হয় আৰু চক্ৰসমূহৰ লগত ৰিলেটেড হয় এই চক্ৰসমূহ কি চক্ৰসমূহ ক'ত আছে এই চক্ৰসমূহ আমাৰ নিজৰ শৰীৰটোতে আছে আমাৰ শৰীৰটোৰ যিডাল ৰাজহাড় আছে সেই ৰাজহাড়ৰ আপোনাৰ মানে আমাৰ যিটো লিংগমূলৰ পৰা ধৰি পেলাই আমাৰ এই মানে পিছফালৰ আমাৰ গলধনলৈকে 7টা আমাৰ চক্ৰ অৱস্থিত আছে এই মেৰুদণ্ডডালৰ মাজতে আৰু আমাৰ মূৰৰ ওপৰতো এটা চক্ৰ আছে সেইটো আমি সহস্ৰাৰ চক্ৰ বুলি কওঁ মই জনাম সেই বিষয়ে আপোনালোকক আমাৰ সকলোৰে এটা বিশ্বাস বা আমাৰ যি প্ৰাচ্যৰ দাৰ্শনিকসকল তেওঁলোকেও কৈ থৈ গৈছে মহাভাৰত ৰামায়ণতো আছে বিশ্বাস কৰোঁ যে আমাৰ যি ব্ৰহ্মৰন্ধ্ৰ আমাৰ মূৰত ব্ৰহ্মৰন্ধ্ৰ থাকে সেই ব্ৰহ্মৰন্ধ্ৰে আমি মহাশূন্যৰ পৰা মহাজাগতিক প্ৰাণ শক্তি লওঁ প্ৰাণ শক্তি আমাৰ ব্ৰহ্মৰন্ধ্ৰে সোমাই আমাৰ শৰীৰৰ চক্ৰসমূহৰ বিষয়ে চক্ৰসমূহৰ মাজেদি প্ৰৱেশ কৰে সেই শক্তিসমূহ আৰু আমাৰ কি হয় শৰীৰটো সেই চক্ৰবোৰৰ বৈশিষ্ট্যসমূহ আমাৰ প্ৰকট কৰি তোলে এই যেতিয়া আমাৰ এই বৈশিষ্ট্য বা গুণবোৰৰ ব্যাঘাত জন্মে তেতিয়া এই চক্ৰবোৰৰ লগত সংগতি থকা শৰীৰৰ অংগ প্ৰত্যংগবোৰত বিভিন্ন ৰোগে দেখা দিয়ে আমাৰ প্ৰত্যেকটো চক্ৰৰে নিজৰ অন্তঃক্ষৰা গ্ৰন্থি আছে স্থান কাৰ্য ৰং উপাদান অংগ প্ৰত্যংগ আদি আছে চক্ৰসমূহে মহাশূন্যৰ পৰা আমাৰ মহাজাগতিক প্ৰাণ শক্তি আহৰণ কৰে আৰু অন্তঃক্ষৰা গ্ৰন্থিক যোগান ধৰে তাৰ পৰা এই শক্তি আমাৰ শৰীৰলৈ প্ৰবাহিত হয় আৰু এই চক্ৰসমূহৰ ভিতৰত মূলাধাৰ চক্ৰক প্ৰধান চক্ৰ হিচাপে ধৰা হয় তাৰ পিছতে আমাৰ ক্ৰমান্বয়ে স্বাধিষ্ঠান চক্ৰ মণিপুৰ চক্ৰ অনাহত চক্ৰ বিশুদ্ধ চক্ৰ আজ্ঞা চক্ৰ সহস্ৰাৰ চক্ৰ আছে এই চক্ৰসমূহ ক'ত অৱস্থিত আমাৰ মানে আমাৰ যি লিংগমূল আছে সেই লিংগমূলতে আমাৰ মূলাধাৰ চক্ৰ অৱস্থিত তাৰ পৰা ঠিক 4 আঙুল ওপৰত মানে নাভিৰ 2 আঙুল তলত আমাৰ স্বাধিষ্ঠান চক্ৰ অৱস্থিত নাভিৰ 2 আঙুল ওপৰত আমাৰ মণিপুৰ চক্ৰ অৱস্থিত আৰু আমাৰ বুকুত এই হাৰ্টত আমাৰ হাৰ্ট চক্ৰ অৱস্থিত অনাহত চক্ৰ বুলি যাক কোৱা হয় সংস্কৃতত আমাৰ ডিঙিত বিশুদ্ধ চক্ৰ বা থ্ৰোট চক্ৰ অৱস্থিত আমাৰ 2 চেলাউৰীৰ মাজত আজ্ঞা চক্ৰ অৱস্থিত আৰু আমাৰ মূৰৰ পৰা প্ৰায় এবেগাত ওপৰত আমাৰ সহস্ৰাৰ চক্ৰ অৱস্থিত হৈ আছে এই চক্ৰসমূহ দেখিবলৈ একোবা ফুলি থকা পদুম ফুলৰ দৰে চক্ৰসমূহে ঘড়ী কাটাৰ বিপৰীত দিশত থাকি বায়ুমণ্ডলৰ পৰা ব্ৰহ্মশক্তি আয়ত্ত কৰে আৰু এই চক্ৰসমূহে ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰি থাকি আমাৰ কি কৰে এখন শক্তি ক্ষেত্ৰ উৎপন্ন কৰে এই চক্ৰসমূহত আমাৰ যেতিয়া ব্যাঘাত জন্মে তেতিয়া আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰসমূহ দেখিবলৈ পোৱা যায় গতিকে কোনটো চক্ৰৰ লগত কি বেমাৰ আজাৰ ৰিলেটেড হৈ আছে কোনটো চক্ৰৰ লগত আমাৰ কোনখিনি অংগ প্ৰত্যংগ জড়িত হৈ আছে সেইখিনিও মই আপোনালোকক জনাম মোৰ নেক্সট ভিডিঅ'টোত তাৰ বিষয়ে জনাম গতিকে মোৰ নেক্সট ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মই আপোনালোকক নেক্সট জনাম যে আমাৰ চক্ৰসমূহৰ লগত ৰিলেটেড কি কি বেমাৰ আজাৰ হয় বা আমাৰ কি কি অংগ প্ৰত্যংগসমূহ আমাৰ চক্ৰসমূহৰ লগত জড়িত হৈ আছে গতিকে আজিলৈ ইমানখিনিয়ে আপোনালোকক চক্ৰসমূহৰ এটা থুলমূল আভাস দিবলৈ যত্ন কৰিছোঁ ইয়াৰ পিছত মই চক্ৰসমূহৰ বিষয়ে বহলাই ক'ম মোৰ নেক্সট ভিডিঅ'ত গতিকে আজিলৈ ধন্যবাদ